মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো জেপিৰ দলত সোমোৱা আৰু অজগৰ খাপৰ মুখত পৰা মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিব। ৰাস্তাটো আমাৰ অনুদয় দিছে 1000 টকা 1200 টকা, মিঠাতেল কিনিবলৈ গ'লে লাগে 200 টকা, গেছ ভৰাবলৈ গ'লে লাগে 1200 টকা। 1200 টকা যদি গেছটোতে লাগে বাকী বস্তুখিনি কাম মুঠো চুবাম তাৰ মুঠো পাম নেকি? চব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলো, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। তেখেতৰ কামিয়াত মই ভাঙি দিম। হেমন্তৰ দাদাগিৰি নচলিব। হেমন্ত দিল্লীত যাব, মিয়াৰ দাদাগিৰি আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। কংগ্ৰেছৰ দাদাগিৰি এতিয়া আৰু অসমত নচলিব। তাৰ পিছত আমাৰ চৰকাৰ অহাৰ পিছত এটা কৰা আইন আনিম যে যিগৰাকী ৰাজনীতিবিদ যে হিন্দু মুছলিমৰ ৰাজনীতি কৰে তেওঁলোকক আমি 5 বছৰলৈকে জেললৈ পঠাই দিওঁ। কংগ্ৰেছে কি কৰিলে? এটা এটাকৈ বাংলাদেশী আনি আজি আমাৰ অসমখনক ধ্বংস কৰি দিলে। বিজেপিক ভোট দিয়া মানে নিজৰ ভৰিত কোঠা মৰা একে কথা। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলো, কোনোবাই কিবা কৰিব পাৰিলে নেকি? পিছত বাইক দি কাম নকৰো, মই হাতে কামে কৰা মানুহ। গতিকে বিজেপিক ভোট মই নিদিওঁ, মই যাওঁ মোৰ ছাগলীকেইটা বান্ধো।